কালি সংবাদ মাধ্যমত আমি মুখ্যমন্ত্ৰী মহোদয় এটা তুলুঙা মন্তব্য দেখিবলৈ পালো আৰু সেই মন্তব্যত তেখেতে উল্লেখ কৰিছে যে 6 জনগোষ্ঠী জনজাতিকৰণ 2026 চনৰ নিৰ্বাচনৰ আগত নহয় বুলি তেখেতে উল্লেখ কৰিছে আৰু জনজাতিকৰণৰ কাৰণে যিসকলে আন্দোলন কৰি আহিছিলে বা দাবী উত্থাপন কৰি আহিছিলে সেই সকল সংগঠনেও 26 চনৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ বিচৰা নাই। এটা আমি স্পষ্টভাৱে খুদিব বিচাৰিছো মুখ্যমন্ত্ৰী মহোদয়ক কোনটো জাতীয় সংগঠনে জনজাতীয় সংগঠনে 2026 চনৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ নালাগে বা নহয় বুলি উল্লেখ কৰিছে সেই সংগঠনটোৰ নাম আপুনি স্পষ্টভাৱে উল্লেখ কৰক। আৰু আমি সদৌ কুচাবচি ছাত্ৰ সন্থাই প্ৰতিটো প্ৰতিবাদী কাৰ্যসূচীত এটা স্পষ্টভাৱে জনাই আহিছো যে কোচ ৰাজবংশীসকলক 2026 চনৰ নিৰ্বাচনৰ আগত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, নহলে আমি 2026 চনৰ নিৰ্বাচনত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছো বুলি আমি স্পষ্টভাৱে উল্লেখ কৰি আহিছো। আৰু যোৱা 29 নৱেম্বৰ তাৰিখে যিখন প্ৰতিবেদন অসম বিধানসভাত দাখিল কৰিলে সেইখন প্ৰতিবেদনৰ জৰিয়তে অসমৰ কোচ ৰাজবংশীসকলক দুটা ভাগত বিভক্ত কৰা হৈছে, এফালে এছটিপি এফালে এছটিভি নামাকৰণৰে। গতিকে আমাৰ এটা স্পষ্ট দাবী আছিল যে ওৱান ষ্টেট ওৱান কেটেগৰী ওৱান ট্ৰাইব অনলি এছটিপি। গতিকে জনজাতিকৰণ হলে সমগ্ৰ অসমত থকা কোচ ৰাজবংশী জাতিটোক এছটিপি হিচাপে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান দিব লাগিব বুলি আমি দাবী উত্থাপন কৰি আহিছিলো। কিন্তু যোৱা 14 ডিচেম্বৰ তাৰিখে আমি মন্ত্ৰী গোটৰ অধ্যক্ষ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে আলোচনাৰ জৰিয়তে এটা কথা গম পালো যে জনজাতিকৰণৰ নামত কোচ ৰাজবংশী জনগোষ্ঠীটোক ৰাজনৈতিকভাৱে ভাগ ভাগ কৰিব বিচৰা হৈছে। আৰু অধ্যক্ষ মহোদয়ে এটা কথা উল্লেখ কৰিছে যে জনজাতিকৰণৰ গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীনত আছে। যদি 6 জনগোষ্ঠী জনজাতিকৰণৰ গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীনত আছিলে তেতিয়াহলে যোৱা 29 নৱেম্বৰ তাৰিখৰ যিখন প্ৰতিবেদন দাখিল কৰাৰ সময়ত অসমত এটা পৰিৱেশ পৰিস্থিতি গঢ়ি তুলিছিলে, সেই পৰিৱেশৰ পৰিস্থিতি গঢ়ি নুতুলা হলেও আমি ভাল পালোহেঁতেন অসমত। কিন্তু তথাপি আমি আশা কৰিছিলো যে এই প্ৰতিবেদন কেন্দ্ৰলৈ অসম চৰকাৰে পঠিয়াব আৰু যোৱা চলিত যিখন লোকসভা অধিৱেশন চলি আছিল সেই লোকসভা অধিৱেশনতে এই বিলখন উত্থাপন হ'ব। আৰু আমি এটা আশাৰ ৰেঙনি দেখিছিলো যে এই বিলখনৰ জৰিয়তে আমাৰ যিখিনি দাবী উত্থাপন কৰা হৈছে এই দাবীসমূহ পূৰণ হ'ব। কিন্তু যোৱা 19 তাৰিখে লোকসভা অধিৱেশন শেষ হৈ গ'ল, অসমৰ পৰা সেই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ গৈ নাপালে আৰু সেইখন প্ৰতিবেদন সদনত উত্থাপন নহ'ল। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত অসমৰ 6 জনগোষ্ঠীত আকৌ এবাৰ বিজেপি চৰকাৰে তথা অসম চৰকাৰে প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰিলে। গতিকে এইখন চৰকাৰ যে এখন মিছলীয়া চৰকাৰ সেইটো প্ৰমাণিত হৈছে। বিজেপি চৰকাৰৰ যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত সদিচ্ছা নাই এই কথা এতিয়া স্পষ্টভাৱে উল্লেখ হৈ পৰিছে। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।